আজিৰ আমাৰ এই ভিডিঅ'টোত নেশ্যনেল এন্থম অফ ইণ্ডিয়াৰ ওপৰত আলোচনা কৰিম। যিহেতু আমি দেখিবলৈ পাইছোঁ যে আজিকালি পৰীক্ষাবিলাকত ফেক্সুৱেল কুৱেশ্যন কিছুমান আহে, চেণ্টেন্স হিচাপেও কিছুমান প্ৰশ্ন দিয়ে। গতিকে অকল MCQখিনি যদি পঢ়ি যোৱা হয় তেতিয়া সদায় সেয়া কামত নাহিব পাৰে। গতিকে আজি আমাৰ এই সৰু ভিডিঅ'টোত নেশ্যনেল এন্থমৰ লগত জড়িত খুব দৰকাৰী ফেক্টছ কিছুমানৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া আমাৰ নেশ্যনেল এন্থমটো হৈছে জনগণ মন, এই কথাটো আমি সকলোৱে গম পাওঁৱেই। আৰু এইটো জনগণ মন লিখিছিলে ৰবীন্দ্ৰনাথ টেগোৰে 1911 চনত। আৰু যি সময়ত তেওঁ লিখিছিল সেই সময়ত জৰ্জ ফাইভৰ কৰোনেশ্যনৰ সময় আছিল। আৰু সেই সময়ছোৱাত তেওঁ এই জনগণ মন বেংগলী ভাষাত লিখিছিল। এইটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে কলকাতা ছেশ্যনত। আমি জানো যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কিছুমান ছেশ্যন হয়। সেই কলকাতা ছেশ্যন যিটো 1911 চনত হৈছিলে, সেই 1911 চনৰ 17 ডিচেম্বৰত ইয়াক জনগণ মন প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে। আৰু প্ৰথম এই জনগণ মন পাব্লিছ হৈছিলে 1912 চনত, 12 চনৰ জানুৱাৰী মাহত তত্ত্ববোধিনী পত্ৰিকাৰ আণ্ডাৰত, ভাৰত বিধাতা বুলি এটা হেডিঙৰ আণ্ডাৰত ইয়াক প্ৰকাশ কৰা হৈছিলে। এতিয়া তত্ত্ববোধিনী পত্ৰিকাখন হৈছে 1843 চনত মানে এখন উলিওৱা হৈছিলে। এখন জাৰ্নেল আছিলে যিখন দেৱেন্দ্ৰনাথ টেগোৰে এখন ষ্টাৰ্ট কৰিছিলে। তাৰপৰা ইয়াত ইংলিছলৈ মানে ইংৰাজী ভাষালৈ ট্ৰান্সলেট কৰা হৈছিলে 1919 চনত। আৰু মৰ্ণিং ছং অফ ইণ্ডিয়া সেই টাইটেলটো দি পিনি তাক ইংলিছলৈ ট্ৰান্সলেট কৰা হৈছিলে। আৰু হিন্দী ভাষালৈ ইয়াক অনুবাদ কৰিছিলে আবিদ আলীয়ে। আৰু আমাৰ এই জনগণ মনটো গাবৰ কাৰণে যি টাইম নিৰ্ধাৰিত কৰা হৈছে সেই টাইম হৈছে 52 ছেকেণ্ড। আৰু এই জনগণ মন প্ৰথম পাৰফৰ্ম কৰা হৈছিলে হেমবাৰ্গত 1942 চনত। আৰু ভাৰতৰ নেশ্যনেল এন্থম হিচাপে ইয়াক এডপ্ট কৰিছিলে কনষ্টিটুৱেণ্ট এছেম্বলিয়ে 24 জানুৱাৰী 1950 চনত। আৰু তেওঁলোকে ইয়াৰ যিটো হিন্দী ভাৰ্চন আছিলে সেই ভাৰ্চনটোক নেশ্যনেল এন্থম হিচাপে মানে গ্ৰহণ কৰিছিলে। গতিকে এইকেইটাই আছিলে আমাৰ নেশ্যনেল এন্থমৰ ওপৰত প্ৰয়োজনীয় ইনফৰ্মেশ্যনখিনি। থেংক ইউ।